শিৱসাগৰত বিজেপিয়ে দিব নোৱাৰিব প্ৰাৰ্থী। অগপৰ প্ৰাৰ্থী থিয় কৰাব শিৱসাগৰত। শিৱসাগৰত এইবাৰ হ'ব নেকি অখিল ভাৰ্চেছ প্ৰদীপ হাজৰিকা। বিলুপ্ত আমগুৰি সমষ্টি, সেইকাৰণে শিৱসাগৰ লাগে অগপক। টিকটক লৈ অগপ বিজেপিৰ মিত্ৰতাত আহিব নেকি বিসংগতি। হয়, 2026 চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত অসম গণ পৰিষদে দিব প্ৰাৰ্থী। ইতিমধ্যে বিলুপ্তি হোৱা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক থিয় কৰাব প্ৰাৰ্থী হিচাপে। তৃণমূল কৰ্মীয়ে এয়া বিচাৰিছে বুলি দাবী অগপ নেতাৰ। বিপৰীতে বিজেপিৰ তৰফৰ পৰা কুশল দুৱৰী, অংকিতা দত্ত, হৰিপ্ৰসন্ন হাজৰিকা, সমীৰ গগৈৰ নাম চৰ্চাত আছে। বিজেপিয়ে সহজে অগপক এৰি দিবনে শিৱসাগৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টি। তেনে সময়তে শুকুৰবাৰে অগপৰ শিৱসাগৰ জিলা সমিতি আৰু বিধানসভা সমষ্টিৰ সমিতিৰ যৌথ সংবাদমেলত কৰে এক বিশেষ ঘোষণা। আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আজি এই মত বিনিময় অনুষ্ঠানটো কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আজি ইয়াত অনুষ্ঠিত হৈছে। আমাৰ 3টা সমষ্টিত যদি মিত্ৰতা নহয় তেতিয়া 3টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। আৰু 3টা সমষ্টিতে প্ৰাৰ্থিত্ব অকল এজনে নহয়, 2-3জনে প্ৰাৰ্থিত্ব ইয়াত বিচাৰিব। গতিকে শিৱসাগৰ সমষ্টিত প্ৰদীপ হাজৰিকা ডাঙৰীয়া বৰ্তমান বিধায়ক, তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকিবই, বা তেওঁ এজন বৰ্তমান বিধায়ক প্ৰাক্তন মন্ত্ৰী। কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাৰ নিৰ্দেশনা মতেই এই কথা ঘোষণা কৰা বুলি সংবাদমেলত মন্তব্য ঘন গগৈৰ। শিৱসাগৰ সমষ্টিত অগপই প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে সাংগঠনিক কাম কাজ চলাই থকা বুলিও দাবী কৰে সংবাদমেলত। যদি বিজেপি, যিহেতু আপোনালোকৰ মিত্ৰ দল, যদি বিজেপিয়ে শিৱসাগৰ সন্মানীয় বিধানসভা সমষ্টিখন এৰি নিদিয়ে তেতিয়া আপোনালোকৰ কি ধৰণৰ স্থিতি হ'ব, বিকল্প কি হ'ব? মই এতিয়া এই সাংবাদিক মেলক আপুনি যিটো যদি কৈছে সেই যদিটো মই উত্তৰ নিদিওঁ এইকাৰণে যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে আৰু কেন্দ্ৰীয় নেতৃত্বৰ অতি সুপৰিকল্পিতভাৱে আমাৰ মিত্ৰ দলৰ লগত কাম কাজ কৰি আগবাঢ়ি গৈ আছে। গতিকে মই আপোনালোকক কৈছোঁ, আমি যিহেতু এজন অভিজেন্ট চলজাৰ, উই আৰ এ অভিজেন্ট চলজাৰ। গতিকে আমাৰ যেতিয়া স্থিতি ঠিক হ'ব, আমাৰ যেতিয়া সাংগঠনিক স্থিতিটো দৃঢ় হ'ব, তেতিয়া চবে দেখিব নহয়, তেতিয়া ৰাইজেও দাবী কৰিব নহয়। সেইকাৰণে আমাৰ মূল লক্ষ্য হৈছে আমি নিজক সাংগঠনিকভাৱে সুদৃঢ় কৰি কাইলৈ যাতে আমি এটা জোৰদাৰ দাবী কৰিব পাৰোঁ যে আমাৰ ইয়াত সংগঠন আছে। আমাক অৱশ্যে অপশ্যন নৰখা নহয় অসম গণ পৰিষদে। শিৱসাগৰ জিলাত থকা 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টিত হ'লেও অগপক এৰি দিব লাগিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে ৰাখিছে শিৱসাগৰ, অন্যথা ডিমৌ নাইবা নাজিৰা সমষ্টিত দিব লাগিব প্ৰাৰ্থী। আমাৰ ডিমাণ্ড এটাই থাকিব যে মিত্ৰজোঁট হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ এই পাৰ্টীৰ চিটটো, শিৱসাগৰ চিটটো আমি এৰি দিছোঁ। শিৱসাগৰ জিলাখনৰ ভিতৰত 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টি আমাক লাগিব। এই 3টা সমষ্টিৰ ভিতৰত আমি প্ৰায়ৰিটি হিচাপে শিৱসাগৰ সমষ্টিটো ক'ব পাৰোঁ, যিহেতু শিৱসাগৰ সমষ্টি বৰ্তমান আমাৰ বিধায়ক আমগুৰি সমষ্টি বা যি 13খন পঞ্চায়ত শিৱসাগৰত সংলগ্ন হ'ল, সেইকাৰণে শিৱসাগৰ সমষ্টিটো প্ৰায়ৰিটি 1 আৰু প্ৰায়ৰিটি 2 হিচাপে ডিমৌ সমষ্টিটো আমি জিলা সমিতিৰ তৰফৰ পৰা আমি অন্তৰ্ভুক্ত কৰিছোঁ, আৰু 3 নম্বৰ হৈছে নাজিৰা সমষ্টি। গতিকে এই কথাটো এটা স্পষ্ট যে 3টা সমষ্টিৰ ভিতৰত শিৱসাগৰ সমষ্টিটো আমি প্ৰতিবাৰতে ভাৰতীয় জনতা পাৰ্টীক দি আছোঁ। 2বাৰতে ভাৰতীয় জনতা পাৰ্টী ইয়াত জয়ী হ'ব পৰা নাই, বিৰোধী অখিল গগৈ ডাঙৰীয়াৰ পৰা জয়ী হৈ গৈছে। গতিকে এইবাৰ আমাৰ ডিমাণ্ড এইটোৱে হ'ব, যিহেতু 13খন পঞ্চায়তক লগত লৈ প্ৰদীপ হাজৰিকা ডাঙৰীয়া শিৱসাগৰ সমষ্টি সংলগ্ন হৈছে, প্ৰাৰ্থিত্ব বিচৰা মানুহ থাকিবই, প্ৰাৰ্থিত্ব গৰাকী থাকিবই, চবৰে আশা থাকে। গতিকে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতি সিদ্ধান্ত ল'ব, তাত আমি আখৰে পালন কৰিম। আৰু মিত্ৰজোঁটৰ হিচাপে যদি কালি ভাৰতীয় জনতা পাৰ্টীক প্ৰাৰ্থিত্ব দি অসম গণ পৰিষদক প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়া কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি জিলা সমিতিয়ে তাৰ কাম কাজখিনি কৰিবলৈ আমি আগবাঢ়িম। এইটো এটা আমাৰ নীতি নিৰ্দেশত আমি আগবাঢ়িম। সংবাদমেলত এই দাবী অগপৰ শিৱসাগৰ জিলা আৰু সমষ্টি সমিতিৰ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।